का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গ্ৰাম্যাঞ্চলৰ প্ৰতিটো পৰিয়ালে বিজ্ঞানসন্মতভাৱে কুকুৰা পালন কৰিলে ই পৰিয়ালৰ পৰিপুষ্টিৰ চাহিদা পূৰোৱাৰ লগতে অতিৰিক্ত আয়ৰ পথ দিব পাৰে। তাৰ উৎকৃষ্ট উদাহৰণ হ'ল ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ আৰ্থিক সহযোগিতাত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা গৱেষণা সঞ্চালকালয়ৰ দ্বাৰা ৰূপায়িত সমৃদ্ধি কুকুৰা আঁচনি। ভাৰত চৰকাৰৰ পশুপালন মন্ত্ৰালয়ে গ্ৰাম্যাঞ্চলত উন্নত জাতৰ কুকুৰা বা ল' ইনপুট টেকনলজিৰ কুকুৰাৰে পিছ চোতালত পালনত অগ্ৰাধিকাৰ দিছে যদিও ক্ষুদ্ৰ পৰিসৰৰ সজাত 100টা ব্যৱসায়িক কুকুৰা পালনে মাহেকত কমেও 5,000 টকা আয় নিশ্চিত কৰিব পাৰে। কামৰূপ জিলাৰ সোণাপুৰ ৰাজচক্ৰৰ গৰিয়াস্থলী আৰু শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত বংশৰ গন্ধমৌ গাঁৱত ৰূপায়িত সমৃদ্ধি কুকুৰা আঁচনিৰ সফলতাৰ প্ৰসংগত অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা গৱেষণা সঞ্চালক ডক্টৰ প্ৰবোধ বৰাই কয় এনেদৰে। 2021 চনত প্ৰথম আচলতে অসম ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰণ আয়োগৰ জৰিয়তে প্ৰথম পৰ্যায়ত এই সমৃদ্ধি পল্ট্ৰি অৰ্থাৎ কুকুৰা সমৃদ্ধি আঁচনিটো প্ৰথম ৰূপায়ণ কৰিবলৈ লোৱা হয়। আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা অনুষদৰ গৱেষণা সঞ্চালকালয়ৰ তৰফৰ পৰা এটা আঁচনি তৈয়াৰ কৰি আমি উদ্ভাৱন আয়োগক প্ৰদান কৰিছিলোঁ আৰু সেই মৰ্মে তেওঁলোকে প্ৰথম পৰ্যায়ত এই আঁচনি অনুসৰি 30টা পৰিয়ালক সামৰি লোৱাকৈ আমাৰ সোণাপুৰৰ ওচৰৰ গৰিয়াঘুলি অঞ্চলত প্ৰথমে এই আঁচনিক কাৰ্যকৰী কৰিবলৈ হাতত লয় আৰু এই আৰ্থিক অনুদান যিটো আমাক ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰণ আয়োগে প্ৰদান কৰিছিল, তাৰ পৰৱৰ্তী পৰ্যায়ত পিছৰ 2 বছৰত আমি গৰিয়াঘুলি অঞ্চলত 30টা আমাৰ জনগোষ্ঠীয় পৰিয়ালক ইয়াৰ জৰিয়তে সাহায্য প্ৰদান কৰি তেওঁলোকে প্ৰত্যেকেই 100জনী কণী পৰা মুৰ্গী পালন কৰিব পৰাকৈ সকলোখিনি ব্যৱস্থাপনা তেওঁলোকক কৰি দিয়া হয়। মুৰ্গী ৰখা ঘৰ সাজি মুৰ্গী ৰাখিব পৰা সজা তেওঁলোকক প্ৰদান কৰি লগতে মুৰ্গী উন্নত জাতৰ মুৰ্গী বিশেষকৈ BV 380 প্ৰজাতিৰ মুৰ্গী তেওঁলোকক দিয়া হয় 100জনীকৈ আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া সেই মুৰ্গীবিলাক কণী পাৰিবলৈ আৰম্ভ কৰে আমি তেওঁলোকক সেই কণী কেনেকৈ বজাৰত লৈ যাব পাৰি আৰু তাৰ জৰিয়তে তেওঁলোকে আৰ্থিকভাৱে কেনেদৰে লাভৱান হ'ব পাৰে সেই বিষয়ে বিভিন্ন ধৰণৰ সহায় সহযোগ কৰা হ'ল আৰু প্ৰশিক্ষণ দিয়া হ'ল। তেওঁলোকক বিশেষকৈ আমাৰ আঁচনি প্ৰয়োগ কৰাৰ আগৰ পৰাই বিভিন্ন পৰ্যায়ত প্ৰশিক্ষণ দিয়া হৈছিল মুৰ্গী পালনৰ ওপৰত আৰু মুৰ্গীৰ পৰা উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰী কৰা সম্পৰ্কেও তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিল। এই আঁচনিৰ প্ৰথম পৰ্যায়ত দেখা গ'ল যে আমাৰ গ্ৰামাঞ্চলৰ জনগোষ্ঠীয় মহিলাসকলে প্ৰতিটো পৰিয়ালত প্ৰায় 100জনী মুৰ্গীৰ পৰাই 8,000 পৰা 10,000 টকা মাহিলী উপাৰ্জন কৰিবলৈ সক্ষম হ'ল। ফলত তেওঁলোক যথেষ্ট এই বিষয়ত আগ্ৰহী হৈ পৰিল, কাৰণ সেইবিলাক অঞ্চলত এই গ্ৰামীণ মহিলাসকলৰ আচলতে জীৱিকাৰ কোনো উপায় আগতে নাছিল আৰু তেওঁলোকে খুব এটা দুখীয়া পৰিয়ালৰ লোক আৰু তেওঁলোকে অন্যান্য খেতি বাতিৰ জৰিয়তেও বিশেষ আৰ্থিকভাৱে উপকৃত হোৱা নাছিল। গতিকে এই আঁচনিৰ জৰিয়তে যেতিয়া তেওঁলোকে মাহিলী 8,000 পৰা 10,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ল তেখেতসকলে ইয়াৰ প্ৰতি আগ্ৰহী হৈ পৰিল। প্ৰথম বছৰটো আমি তেখেতসকলক সম্পূৰ্ণৰূপে আমাৰ ফালৰ পৰা কাৰিকৰী যিখিনি সা সুবিধা প্ৰদান কৰিব লাগে সেইখিনি দিয়াৰ উপৰিও তেওঁলোকক আমি মুৰ্গী পালনৰ কাৰণে প্ৰয়োজনীয় খাদ্য আৰু দৰৱ পাতি এইবিলাকো যোগান ধৰিছিলোঁ। কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক আমি বুজাইছিলোঁ যে তেওঁলোকে নিজা উৎপাদনৰ পৰাই পিছৰ পৰ্যায়ত নিজে মুৰ্গীৰ পৰা কণী পাই তেওঁলোকে নিজে উৎপাদন কৰিব পাৰিব আৰু তাৰ জৰিয়তে তেওঁলোকে আৰ্থিকভাৱে
কণী পৰা মুৰ্গী তেওঁলোকে কিনিব লাগিব বজাৰৰ পৰা তাৰপিছত পালন কৰিব লাগিব আৰু যাৱতীয় সকলো খা খৰচ তেওঁলোকে বহন কৰিব লাগিব আৰু সেইমতে তেওঁলোকে উৎসাহী হৈ পৰৱৰ্তী পৰ্যায়ত নিজাববীয়াকৈ তেওঁলোকে এতিয়া কণীৰ উৎপাদনৰ প্ৰক্ৰিয়াটো চলাই আছে আৰু তেখেতসকল যথেষ্টখিনি উপকৃত হৈছে আৰু এই যিটো সম্পৰীক্ষা বুলিয়ে কৈছোঁ মই আমাৰ সেই অঞ্চলত আমি কৰিলোঁ আৰু আমি সফলতাৰে ৰূপায়ণ কৰিলোঁ সেই কথাত আমাৰ আচলতে ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰণ আয়োগৰ বিষয়ববীয়াসকল বিশেষকৈ তদানীন্তন উপাধ্যক্ষ শ্ৰীযুত ৰমেন ডেকা ডাঙৰীয়া যি এতিয়া ইতিমধ্যে আমি জানো যে তেখেত এখন ৰাজ্যৰ ৰাজ্যপাল তেখেতে সেইখিনি সময় উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু তেখেতে অতিশয় সফলতাৰে এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে অতি আনন্দিত হ'ল আৰু তেখেতে একেধৰণৰ আঁচনি দ্বিতীয় পৰ্যায়ত আমাক জনালে যে শুৱালকুছিৰ ওচৰৰ বংশৰত গন্ম অঞ্চলত পুনৰ ইয়াক ৰূপায়িত কৰাৰ কাৰণে আঁচনি আমাক প্ৰদান কৰিবলৈ ক'লে সেই মৰ্মে আমি দ্বিতীয় পৰ্যায়ত গন্ম অঞ্চলত ইতিমধ্যে এই আঁচনি ৰূপায়িত কৰিছোঁ আৰু তাৰ সেই অঞ্চলৰ জনগোষ্ঠীয় মহিলাসকল ইয়াৰ বাবে আগবাঢ়ি আহিছে আৰু ইতিমধ্যে আমি দেখিছোঁ যে সেই অঞ্চলৰ মহিলাসকলেও ইয়াক অতি আগ্ৰহেৰে আঁকোৱালি লৈছে আৰু তেখেতসকলে আৰ্থিকভাৱে লাভৱান হ'বলৈ সক্ষম হৈছে এটা কথা জানি সকলোৱে আনন্দ পাব যে এই দুই জেগাত যিটো আমাৰ ইতিমধ্যে সফলভাৱে ৰূপায়ণ কৰা হ'ল এই আঁচনি এই সফলতাৰ পাছত আমাৰ উদ্ভাৱনা আয়োগে পুনৰ আমাক অনুৰোধ জনাইছে যে একেধৰণৰ আঁচনি এতিয়া আমি গোসাইগাঁও অঞ্চলত আমি ৰূপায়িত কৰিব লাগে আৰু ইতিমধ্যে তাৰ বাবে ৪৫ লাখ টকা ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰণ আয়োগে ইতিমধ্যে আমাক অনুদান হিচাপে আগবঢ়াইছে আৰু অহা ১-২ মাহৰ ভিতৰতে এই আঁচনিৰ কাম আমি গোসাইগাঁও অঞ্চলত আৰম্ভ কৰিম আৰু ইতিমধ্যে আমাৰ আলোচনা হৈ আছে হয়তো পৰৱৰ্তী পৰ্যায়ত অসমৰ অন্যান্য জিলালৈ এই আঁচনি বিস্তাৰিতভাৱে আমি ইয়াক লৈ যোৱাৰ কাৰণে অধিক প্ৰসাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিম গন্ধমৰ সমৃদ্ধি কুকুৰা আঁচনিৰ হিতাধিকাৰী মহিলাসকল আজি স্বনিৰ্ভৰশীল নিজৰ বা ল'ৰা ছোৱালীৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে গৃহস্থৰ ওচৰত হাত পাতিব নালাগে কিয়নো আজি তেওঁলোকৰ হাতত ন্যূনতম 200 টকা হ'লেও হাতত থাকে বংশৰ গন্ধমত এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা 114 নম্বৰ গন্ধম গাঁও পঞ্চায়তৰ সদস্যা অনিমা বৰুৱে কয় এনেদৰে ৰমেন ডেকা ছাৰে একদিন ইয়াতে আহাতে মই ছাৰক কামনা কৰিলোঁ আৰু ছাৰ আমাৰ এখন গাঁৱত মহিলাগিলা বহুত অসুবিধা চলাতে পানীৰো অসুবিধা আৰু ঘৰখন চলাতে অলপ অসুবিধা হৈছে মই ছাৰক কৈছোঁ আৰু ছাৰে কৈছে মোক মাথাত এনেকৈ লাগছে আৰু ৰমেন ডেকা ছাৰে তই ভাল কথা মোক মাথাত সোমাই দিছি তুমি টেনশ্যন নকৰিবি মই তোমাক কথা দিছোঁ মই এইখিনি কাম তহঁতক 20টা মানুহক মই চৰাইৰ কিবা প্ৰজেক্ট দিম বুলি কৈছে তাৰপিছত কোন আহিল মিহিৰ শৰ্মা ছাৰে তাৰপিছত মোক পঞ্চায়তৰ মোৰ ডিউটি আছিল সিদিনা ছাৰে ৰমেন ডেকা এটা আছিল শুৱালকুছিত তেখেতক লৈ কেনে পঞ্চায়তলৈকে মোক খেদি গৈছে তাৰপিছত মোক গাড়ী উঠাই আনছি মিহিৰ শৰ্মা ছাৰে তাৰপিছত ছাৰে কৈছে মোক 1 ছেকেণ্ডৰ মই ছাৰে কৈছে আৰু মোক তই 20টা মানুহ আমাক তাৰিখ কৰি দি যদি নামখিনি লিখি কেনে হ'লেও তুমি যাবা নহ'লে মোবাইলেদি চাৰ্চ কৰি দি মই ছাৰক গোটাই এড্ৰেছটো লিখি কেনে ছাৰক মোবাইলেদি দিছোঁ ৰমেন ডেকা ছাৰক দিছোঁ মই আগতে তাৰপিছত মিহিৰ শৰ্মা ছাৰৰ হাতত দি খেদাইছে এই অঞ্চলৰ আপোনাৰ এই যিটো 4টা চুবুৰী আছে 4টা চুবুৰীৰ মানুহবিলাকৰ অৱস্থা কেনেকুৱা কি কৰি তেওঁলোকে জীয়াই জীৱন নিৰ্বাহ কৰে গাঁও গন্ম পঞ্চায়তৰ বহুত কিমান আমাৰ এইখিনি মহিলা একদম অসুবিধা আৰু চলাতে কিছুমান খৰি কাটবা যায় খৰি বিকে কিছুমান হাজিৰা কৰবা যায় কিন্তু এইটো ফানটো অহা পিছত আমাৰ নিজে নিজৰ খৰচখিনি বিকি হ'লেও বজাৰত যায় বজাৰৰ পৰা যি লাভ হ'লে খৰচটো খালাক জমাখিনি নিজে চৰাই তৰাই আধাৰ আনি কিনে আৰু নিজে 1 টাকা 2 টাকা একাউণ্টত জমা কৰিব পৰা হৈছে আৰু তাৰ উপৰি আগতে আপোনাৰ কণীটো তেওঁলোকে ঘৰত কণীটো তাৰ ল'ৰা ছোৱালীগিলা খাব পাইছে আলু আহিলেও আমি ফুটবা পাইছি এতিয়া মাংস আনবা গেলি পইচা নাই জিমাটো হ'লেও উহাই দিছোঁ আলহীগিলা এনেকৈ সুবিধাটো আমি বহুত সুবিধা পাইছোঁ আৰু চৰকাৰৰ পৰা অৰ্থাৎ ইয়াৰে যিবোৰ গৃহস্থ অৰ্থাৎ এই যিবোৰ মহিলাসকলে এই আঁচনিটো পাইছে এই গৃহস্থবিলাকে কি কাম কৰে তেওঁলোকে কিছুমান হাজিৰাই প্ৰায় আমাৰ খেতি নাই ছাৰ ইয়াতে কোনো খেতি নাই কিছুমান মাটি কাটবা যায় কিছুমান খৰি বিকবা যায় এইখিনি আৰু বেলেগ আৰু এটা গাহৰি আছে এটা দুটা গতিকে এই আঁচনিটো পোৱাৰ পিছত এতিয়া সেই পৰিয়ালকেইটা নিশ্চিত এটা আয় হৈছে ইনকাম এটা বহুত সুবিধা হৈছে আৰু হয়নি
গতিকে এই মহিলাসকলে এতিয়া তেওঁলোকৰ মুখত আপুনি হাঁহি দেখা পাইছেনে? হাঁহি দেখা পাইছোঁ। 1 টাকা 2 টাকা এতিয়া বজাৰত নয়া দিনা কাকবা নিবা আহিছে 2 টাকা 200 টাকা হ'লেও পাইছে, ঘৰখান নিমখ জ্বালা কিনবা হ'লেও পাইছে পৰিয়ালটো। কিন্তু ছাৰ মোক নাম নহ'লে মই এইখন গাঁৱত বহুত ভাল কাম কৰিছোঁ। কিয় পাৰিছোঁ মই 114 নং গাঁৱত এটা সদস্য হৈও মই ঘৰে ঘৰে গাঁওখনৰ চৰকাৰৰ কোনোবা এটা গেছ হ'লেও পাইছে, কিবা পায়খানা হ'লেও পাইছে, বহুত সুবিধা কৰিছে। ৰাইজে মোক বেয়া পাব পাৰে, কিন্তু মোৰ কামখিনি মই কৰ্তব্যখিনি ৰাইজত পালন কৰিছোঁ। আৰু সমৃদ্ধি কুকুৰা আঁচনিৰ হিতাধিকাৰীসকলে সজাত বা কেজ ছিষ্টেমত 100টা BV380 জাতৰ কুকুৰা পালন কৰিছে। সৰু ঘৰ এটা সজাই ৰাখি কুকুৰা পালনৰ সুবিধাজনক অন্যান্য দিশৰ প্ৰসংগত গৱেষণা সঞ্চালকালয়ৰ বিজ্ঞানী ডক্টৰ মিহিৰ শৰ্মাই কয় এনেদৰে। আজি আমি যদি অসমৰ পৰিৱেশলৈকে লক্ষ্য কৰোঁ, আমাৰ অসমত নিতৌ 40ৰ পৰা 50 লাখ কণী বাহিৰৰ পৰা আহি আছে। আৰু যোৱা আজি 4-5 বছৰমানৰ পৰা আমি দেখিছোঁ যে অসমত এই লেয়াৰ ছেক্টৰ যিটো কণী পৰা কুকুৰাৰ পাম, সেই এটা সুন্দৰভাৱে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে বা ভেটেনেৰি ডিপাৰ্টমেণ্ট এনেকৈ কিছুমান আঁচনি লৈছে যাতে আমাৰ লেয়াৰ ছেক্টৰটো ভাৰতৰ বাকী ৰাজ্যৰ সমানে আগবাঢ়ি যাব পাৰে। কিন্তু ইয়াত দেখা গৈছে যে খুব কম সংখ্যক মানুহেহে এই এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ কণী পৰা কুকুৰা ফাৰ্ম খুলিব পাৰে। কাৰণ কণী পৰা কুকুৰা ফাৰ্ম এখন কৰিব হ'লে ডাঙৰকৈ ইয়াত বৃহৎ পৰিমাণৰ মূলধনৰ দৰকাৰ, এটা বৃহৎ মাটি বাৰীৰ এলেকাৰ দৰকাৰ। কিন্তু আমাৰ যিখিনি গাঁৱৰ ৰাইজ, তেওঁলোকৰ চবৰে এই সুবিধাখিনি নাথাকে। আৰু গাঁৱৰ ৰাইজৰ যেতিয়ালৈকে আমি উন্নয়ন কৰিব পাৰোঁ, সেই উদ্দেশ্য আগত ৰাখিয়েই আমাৰ চিটা ষ্টেট ইনোভেশ্যন এণ্ড ট্ৰেন্সফৰ্মেশ্যন আয়োগ আৰু আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ডাইৰেক্টৰেট অফ ৰিচাৰ্চ ভেটেনেৰি, আমি এই দুটা অনুষ্ঠানৰ সহযোগত সমৃদ্ধি পল্ট্ৰি নামৰ এই আঁচনিখন আমি ৰূপায়ণ কৰিছোঁ, যাতে গাঁৱৰ ৰাইজে, আপোনালোকে দেখিছে ইয়াতে এই মহিলাসকলে কম পৰিসৰত যাতে কম সংখ্যক কণী মানে পৰা কুকুৰা পালন কৰি এটা মানে সন্তোষজনক উপাৰ্জন লাভ কৰিব পাৰে। এই আঁচনিৰ যোগেদি একোটা পৰিয়ালে মাহত 7,000 পৰা 10,000 পৰ্যন্ত টকা উপাৰ্জন কৰে। আৰু তেওঁলোকৰ যিটো নিউট্ৰিশ্যনেল ছিকিউৰিটি, ঘৰতে তেওঁলোকৰ কণী খোৱাৰ মানে মাত্ৰাটো বাঢ়িছে। আগতকৈ তেওঁলোকৰ পৰিয়ালে প্ৰায় প্ৰতি সাঁজতে এতিয়া কণী খায়। ফলত তেওঁলোকৰ নিউট্ৰিশ্যনেল ছিকিউৰিটি আৰু ইনকামটো, অৰ্থনৈতিক সবলীকৰণ যিটো মহিলা সবলীকৰণৰ কথা কৈছে, এই দুয়োটা ক্ষেত্ৰতে এই আঁচনিখনে যথেষ্ট অৰিহণা যোগাব পাৰিছে। আমাৰ ইতিমধ্যে গৰিয়াগুলি অঞ্চলত এই আঁচনিখন সফলভাৱে ৰূপায়ণ হৈছে আৰু এতিয়া আমাৰ ছেকেণ্ড ফেজত বংশৰ গন্ধমূৰ ক্লাষ্টাৰতো এই আঁচনিখন আমি ৰূপায়ণ কৰিছোঁ। আৰু ইয়াত মূল কথাটোৱে হ'ল যে আমি যাতে এনেকুৱা আঁচনিৰ বহল পৰিসৰত যদি বিভিন্ন জিলাত এনেকুৱা আঁচনি কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় এই আঁচনিৰ যোগেদিও আমি আমাৰ যিটো কণী উৎপাদন ক্ষমতা আমাৰ ৰাজ্যৰ, সেইটো আমি বঢ়াব পাৰিম। আৰু যিটো এটা বৃহৎ গেপ এটা আছে, সেই গেপটো আমি মাৰিব পাৰিম। আৰু ফলত বাহিৰৰ পৰা যিটো কণী আমদানি হৈ আছে, আমদানিৰ ফলত আমাৰ বৃহৎ পৰিমাণৰ ৰাজহ বাহিৰা ৰাজ্যলৈকে ওলাই গৈছে, সেইটো আমি নিশ্চয় কমাব পাৰিম। এই আঁচনিত আমি সাধাৰণতে আমি জানো যে কণী পৰা কুকুৰাৰ যিটো কালাৰ, সেই কালাৰটো আমাৰ কণী বগা কুকুৰাৰ কণী আৰু ৰঙচুৱা কুকুৰাৰ মানে কণী। এই কম পৰিসৰত কৰাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে ৰঙচুৱাৰ কুকুৰাৰ যদি কণীটো আমি সেনেকুৱা ধৰণৰ কুকুৰাবিলাক বাছি লওঁ, যেনে BV380 আছে বা হাইলেণ্ড ব্ৰাউন, এনেকুৱা ধৰণৰ ব্ৰাউন এগ লেয়াৰবিলাক আমি বাছি লৈছোঁ, যাতে এই কণীটোৰ এখন সুকীয়া বজাৰ আছে। আৰু মানুহে এই কণীটোত যিহেতু অলপ ডাঙৰ, কালাৰটো যিহেতু আমাৰ ৰঙচুৱা কণী, ইয়াৰ বজাৰত মানুহবিলাকে ভাল পায় আৰু দাম অলপ সৰহকৈ দিয়ে। তেওঁলোকে এতিয়া আমাৰ কণী ধৰক 8 টকাৰ পৰা 10 টকা পৰ্যন্ত বিক্ৰী কৰে। তাৰ ফলত একোটা পৰিয়ালে যথেষ্ট সংখ্যক উপাৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে আৰু বিক্ৰীৰ কোনো তেওঁলোকৰ অসুবিধা হোৱা নাই। আৰু এই কুকুৰাটো এইকাৰণেই লৈছোঁ যে এই কুকুৰাই বছৰেকত 290টালৈকে কণী পাৰে। মানে ইহঁতে হাই ইল্ডিং ভেৰাইটি, দানা কম খায়, 110 গ্ৰাম বা 120 গ্ৰাম দানা প্ৰত্যেক দিনে খায়ো ইহঁতে একোটা কণী উৎপাদন কৰে। প্ৰায় এই কণীটোৰ ওজনো যথেষ্ট ডাঙৰ, এই ওচৰা ওচৰি 60 গ্ৰাম মানৰ হয়। সেইকাৰণে এই উন্নত সঁচৰ কুকুৰা আমাৰ যিটো পদ্ধতি, সেইটো কেজ ছিষ্টেমত আমি ৰেয়াৰ কৰিছোঁ। কেজ ছিষ্টেম হ'ল আমি সজাত পুহিছোঁ। সজাত পোহাৰ ফলত কি হৈছে, আমাৰ দানা পানী দিয়াত আমাৰ কৃষকসকলৰ সুবিধা হৈছে। তেওঁলোকে কষ্টটো কমিছে, খালি তলটো চাফা কৰিব লাগে এদিন, আৰু দিনত 2বাৰ দানা দিব লাগে, পানী এবাৰ ভৰাই দিলেই হয়। আৰু এই চব ছিষ্টেমটো হ'ল আমাৰ নিপল ড্ৰিংকিং ছিষ্টেম। তাৰমানে পানী কোনো কাৰণতে লেতেৰা নহয়। লেতেৰা নোহোৱাৰ কাৰণে পৰিষ্কাৰ পানী এই কুকুৰাখিনিয়ে পাইছে। কণীৰ কালেকশ্যনটো সুবিধা হয়, কণীবিলাক লেতেৰা নহয়,
কণীটো পাৰাৰ লগে লগে নিজে নিজে কণীটো বাগৰি আহে এইখিনি সুবিধা থকাৰ কাৰণে আমি ইয়াত কেজ চিষ্টেমটো কৰিছোঁ যাতে এই ফাৰ্মখন সুন্দৰভাৱে আৰু কণীবিলাক যাতে সুস্থ মানে পৰিষ্কাৰ কণী আমি পাওঁ সেইকাৰণে এই কেজ চিষ্টেমটো খুবেই জৰুৰী আৰু কেজ চিষ্টেম কৰিলেহে আমাৰ প্ৰডাকশ্যনটো বেছি থাকিব আৰু ভাল কণী আমি পাওঁ আৰু যদি আমাৰ সুবিধা আৰু এটা আছে কেজ চিষ্টেমত যে কোনো এটা দুটা মুৰ্গীয়ে যদি কণী নাপাৰেও এনেকুৱা যদি বংশগতি কিবা বিজুতি থাকে সেই কুকুৰাটো আমি উলিয়াই দিব পাৰোঁ তাৰ ফলত এই ফাৰ্মখনৰ খৰচবিলাক কমি যায় এইটোৱে হ'ল আমাৰ এই সজাত পোহা পদ্ধতিৰ মানে সুবিধা গন্ধমৰ হিতাধিকাৰী বড়ো জনগোষ্ঠীয় মহিলাসকলে কুকুৰা পালনৰ বিজ্ঞানসন্মত দিশ পালন কৰাৰ উপৰিও জৈৱিক সুৰক্ষাটো গুৰুত্ব দিছে এই কণীসমূহ ঘৰৰ পৰা প্ৰতিটো কণী 8 টকাত আৰু বজাৰত 10 টকাকৈ বিক্ৰী কৰি মাহেকত 5,000 পৰা 6,000 টকা আয় কৰিবলৈ সক্ষম হৈছে এই প্ৰসংগত নমিতা বৰুৱে কয় এনেদৰে এই আঁচনিটোত আপুনি কেনেধৰণে নিৰ্বাচিত হ'ল বা কেনেধৰণে আপুনি সুযোগ পালে এনেকৈ সুযোগ পালে মানে আমাৰ বাইদেউ একজনীয়ে আনি দিছে ইয়াতে তাৰ পৰাই মোৰ নামটো ভৰ্তি কৰাই দিলে তাতে সেনেকৈ পালোঁ আৰু মই ভৰ্তি কৰাৰ পিছত তাৰপিছত কি শিকালে ট্ৰেইনিং দিলে নে আপোনালোকক ট্ৰেইনিং দিলে ট্ৰেইনিং দিয়াৰ পিছতে আৰু ঘৰ টিং আহিলে ঘৰবিলাক বনালোঁ তাৰপিছত হেৰিটো পালোঁ এইবিলাক কেজবিলাক পালে সাজাবিলাক পালে সাঁচাগিলা পালোঁ তাৰপিছত মুৰ্গীটো পালোঁ এতিয়া কণী কিমান পাৰি আছে কণী ইটান 70টা 80টাকে ডেইলি পাওঁ আৰু কিন্তু এই কণীখিনি আপুনি ক'ত বিক্ৰী কৰে মই চেঁচা বজাৰত বিক্ৰী কৰোঁ চেঁচা বজাৰত আৰু ঘৰৰ পৰাও নিয়ে নে ঘৰৰ পৰাও নিয়ে বজাৰে বজাৰে সপ্তাহত 2টা বজাৰ হয় তাতে যাওঁ আৰু ৰবিবাৰ আৰু বৃহস্পতিবাৰে বজাৰত যাওঁ আৰু ঘৰৰ পৰা আপোনাৰ বিক্ৰী হয় নে ঘৰৰ পৰাও বিক্ৰী হয় এতিয়া এই দানাৰ খৰচ বাদ দি পেলাই আপোনাৰ মাহত কিমান হাতত থাকে থাকে 5-6 হাজাৰ মান 5,000 থাকে গতিকে এই পইচাৰ পৰা আপুনি কিছু জমা কৰিবও লাগিব খৰচো কৰিব লাগিব হয়নে এনেকৈ কৰি আছোঁ আৰু 1 টকা জমাও ৰাখিছে বিপদৰ আপদৰ কাৰণে পইচাও ৰাখিবলৈ হয়নে বাৰু নমিতা বড়ো এই আঁচনিটো যেতিয়া কণীৰ পৰা কওঁ তেতিয়া আপুনি নিজাকৈ আৰম্ভ কৰিব পাৰিবনে দে অৰ্থাৎ বাকীখিনি ঘৰ থাকিল সাজা থাকিল মুৰ্গীটো নিজে আনি দানা খুৱাব লাগিব সেইটো কৰাৰ কাৰণে বিশ্বাসটো আছেনে আপোনাৰ আছে পাৰিব সেইটো পাৰিম আৰু গন্ধমৰ হিতাধিকাৰীসকলে কুকুৰা পামৰ ভিতৰত বাহিৰা লোকক সোমাব নিদিয়ে নিজেও পটাছ পানীত ভৰি তিয়াই প্ৰৱেশ কৰে জৈৱিক সুৰক্ষাক অধিক শক্তিশালী ৰূপত কৰাৰ বাবে আঁচনিৰ অধীনত স্প্ৰেইং জাৰ দিয়া হয় যাতে তেওঁলোকে বীজাণুনাশক দ্ৰৱ নিয়মীয়াকৈ ছটিয়াই ৰোগ প্ৰতিৰোধ কৰিব পাৰে এই প্ৰসংগত আয়োজিত অনুষ্ঠানত পশু চিকিৎসা গৱেষণা সঞ্চালকালয়ৰ উপসঞ্চালক ডক্টৰ বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যই কয় এনেদৰে এইটো আমাৰ আচলতে সেকেন্ড ফেজ আমি আগতে অন্য এটা ক্লাষ্টাৰ আছিলে এই গৰিয়াগুলি আৰু তাতে যিসকল মহিলাক সাধাৰণতে এইখন আঁচনিৰ আন্ধাৰত আমি আমাৰ জনজাতীয় মহিলাসকলকে আমি বেছিকৈ সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু তাতে খুব ভাল কৰিছে তেওঁলোকে আমি এতিয়াও ইয়াতে আমাৰ যিখিনি আছে এইখিনিও আমি আৰম্ভ কৰিছোঁ আৰু তেওঁলোকক যিখিনি আমি দিবলগীয়া আছিলে আমাৰ এই আঁচনিৰ অধীনত অৰ্থাৎ ঘৰ তথা মুৰ্গীৰ যিটো গঁৰাল এইখিনি আমি দিছোঁৱেই মুৰ্গীও দিয়া হৈছে আৰু মুৰ্গীয়ে কণী পাৰা আৰম্ভ কৰিছে আৰু যিটো জৈৱ সুৰক্ষা সেইটো এটা বৰ সাংঘাতিক বিষয় আজিকালি কাৰণ বিভিন্ন ধৰণৰ বেমাৰ আহিছে আগতে যিবিলাক বেমাৰ ইয়াত নাছিলে কিন্তু এতিয়া ইয়াত আকৌ অহা হৈছে গতিকে এই ধৰণৰ যিবিলাক স্প্ৰে আমি আপোনালোক দিম ইয়াৰ লগত ঔষধো আছে আৰু কেনেকৈ এইখিনি কিমানখিনি পানীৰ লগত তাক মিহলাব লাগিব সেই কথাটো আপোনালোকক অলৰেডি কোৱা হৈছে গতিকে আপোনালোকে এইখিনি যদি কৰে আৰু একচুৱেলি আমাৰ উদ্দেশ্যটো হ'ল কি আমি ধৰক আজি আপোনালোকৰ 30গৰাকী খালী মহিলা আছে বেনিফিচিয়াৰী আমি আপোনালোকক দেখি আপোনালোকৰ যেতিয়া আৰ্থিকভাৱে লাভালাভ হৈছে বা আপোনালোকৰ যিটো পৰিপুষ্টি সেইটো বৃদ্ধি হৈছে আপোনালোকক দেখি এই অঞ্চলৰ যদি অন্য মহিলাসকল বা অন্য পুৰুষসকলো যদি আগবাঢ়ি যদি আহে তেতিয়াহে আমাৰ উদ্দেশ্যটো সফল হ'ব আৰু এতিয়াও আপোনালোকে নিজেই আমি যিখিনি দানা দিছিলোঁ তাৰপিছত নিজেই আপোনালোকে দানা কিনি আছে বা অন্য যিখিনি দৈনন্দিন যিখিনি তাৰমানে ব্যৱস্থাপনা আছে সেইখিনিও আপোনালোকে কৰি আছে গতিকে আপোনালোকে খুব ভালকৈ কৰিছে আৰু আমি আশা কৰিম আপোনালোকক দেখি অন্য মহিলাসকলো আগবাঢ়ি আহক আৰু তেতিয়াহে আমাৰ উদ্দেশ্যটো সফল হ'ব সামগ্ৰিকভাৱে ক'ব পৰা যায় যে বাস্তৱসন্মত আঁচনি সঠিক হিতাধিকাৰী নিৰ্বাচন আৰু পৰ্যাপ্ত প্ৰশিক্ষণ আৰু নিৰীক্ষণে সফলতা আনি দিয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা গৱেষণা সঞ্চালকালয়ৰ সমৃদ্ধি কুকুৰা আঁচনি ইয়াৰ প্ৰতিফলন
किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे तापर ठारू आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-केवाईसी प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए एआई चैटबॉट किसान ई मित्र बेहतर कल का एक नया आगाज है। किसान ई मित्र एआई चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो,
आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में